ভাগি পৰিছে হাজোত এখন দলং ভাগি পৰিছে আৰু যাৰ বাবে দুয়োপাৰৰ লাখ লাখ লোক আবদ্ধ হৈ পৰিছে এই মুহূৰ্তৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ হাজোত এখন দলং ভাগি পৰিছে আৰু সেই দলংখন ইতিমধ্যে ভাগি পৰাৰ পিছত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে হাজোত হাজোৰ সেই ভয়ংকৰ পৰিস্থিতি আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো হাজোত কেনেকুৱা পৰিস্থিতিৰ সূচনা হৈছে এখন দলং ভাগি পৰাৰ পিছত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে হাজোত দলং ভাগি পৰাৰ পিছত লাখ লাখ লোক আবদ্ধ হৈ পৰিছে দুইপাৰে আবদ্ধ হৈ পৰিছে লাখ লাখ লোক হাজোৰ বৰুৱাবাৰীত পুথিমাৰী নৈৰ ওপৰত থকা দলংখনৰ এটা অংশ খহি পৰিছে আৰু তাৰ পিছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে কেৱল কিমানেই নহয় নিমিষতে দলংখন ভাগি যোৱাৰ আশংকা প্ৰকট হৈ পৰিছে ইতিমধ্যে দলং খহি পৰাৰ পিছত হাজো নলবাৰী বৰপেটা পথত তীব্ৰ যানজঁট কেৱল কিমানেই নহয় সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি সেই যানজঁটৰ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে ইতিমধ্যে সেই যান বাহন নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা হৈছে আৰু সেই পথৰ পৰিৱৰ্তে অন্য পথেদি যান বাহন পাৰ কৰাবলৈ যদিও চেষ্টা কৰিব বিচাৰিছে কিন্তু অন্য পথ নথকাৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে প্ৰথমে ৰক্ষা পৰিছে ভয়ানক বিপদৰ পৰা ইতিমধ্যে দীৰ্ঘদিন ধৰি শোচনীয় অৱস্থাৰ বিষয়ে লোক নিৰ্মাণ বিভাগক অৱগত কৰা হৈছিল কিন্তু এই অৱস্থালৈ থৈ দিলে যাৰ বাবে আজি দলং ভাগি গৈছে আৰু হাহাকাৰ অৱস্থা বিৰাজ কৰিছে দুইপাৰৰ লাখ লাখ জনতা আবদ্ধ হৈ পৰিব যদি সম্পূৰ্ণৰূপে দলংখন ভাগি পৰে ইতিমধ্যে যেনে তেনে বহু যান বাহন পাৰ কৰিবলগীয়া হৈছে কিন্তু বৰ্তমান সময়ত পৰিস্থিতি সুনিয়ন্ত্ৰিত হৈ থকা নাই পৰিস্থিতি নিয়ন্ত্ৰণত থকা নাই আৰু যাৰ বাবে এটা ভয়ংকৰ পৰিস্থিতিৰ দিশে গতি কৰিছে মুখলধাৰ বৰষুণৰ বাবে পকী দলঙৰ এটা অংশ খহি পৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে আৰু তাৰ পিছত লোক নিৰ্মাণ বিভাগে কি কৰি আছিল ইমান দিনে সেই প্ৰশ্ন উত্থাপন কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে হাজোত এই দলংখন ভাগি পৰাৰ পিছত পকী দলঙৰ এটা অংশ ভাগি পৰাৰ পিছত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে উল্লেখ যে লোক নিৰ্মাণ বিভাগৰ হেমাহিৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি একাংশই মন্তব্য কৰিছে আৰু সম্পূৰ্ণভাৱে যদি দলংখন ভাগি যায় তেনেহলে কি পৰিস্থিতি হ'ব হাজো নলবাৰী বৰপেটাৰ যাতায়াত ব্যৱস্থা কি হৈ পৰিব লাখ লাখ জনতা দুইপাৰৰ লাখ লাখ জনতা আবদ্ধ হৈ পৰিব আৰু মুঠৰ ওপৰত এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেনেদৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰে আৰু প্ৰশাসনে বৰ্তমান সময়ত নিয়ন্ত্ৰিত ব্যৱস্থা কৰিবলৈ প্ৰশাসনে বৰ্তমান সময়ত এই ব্যৱস্থা সুচল কৰিবলৈ যদিও চেষ্টা কৰিছে কিন্তু কিমান দূৰ ফলপ্ৰসূ হ'ব এতিয়ালৈকে ক'ব পৰা নাই কিন্তু হাজোৰ বৰুৱাবাৰীত পুথিমাৰী নৈৰ ওপৰত থকা দলঙৰ এটা অংশ খহি পৰাৰ পিছত আতংকই বিৰাজ কৰিছে আৰু দুইপাৰৰ জনতা আবদ্ধ হৈ পৰিছে দুইপাৰৰ লোক আবদ্ধ হৈ পৰিছে ইতিমধ্যে এই ক্ষেত্ৰত বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কি ক'ব বিচাৰিছে স্থানীয় ৰাইজে কি ক'ব বিচাৰিছে লোক নিৰ্মাণ বিভাগৰ ওপৰত সেই মন্তব্য আমি শুনাব বিচাৰিছোঁ রাস্তাটো লখেটা নদীর দলংখান একদম গাদ হয়ে গেছে নলবাৰী হাজোর পৰা নলবাৰী যাওয়ার দিকে তার মাথাটো একদম তলর পুনে ধরে লৈ যায় আছে এতিয়ালৈকে চৰকাৰে ব্যৱস্থা লয় কিন্তু এতেই গাড়ী মটৰ কিবা এটা হলে কি যে হ'ব ক'ব নোৱাৰে একমাত্ৰ ভগৱানে জানে আপনার কি আজি কি হয়েছে আজি বর্তমান রাস্তাটো এতিয়া দলঙৰ মাথাটো ব্যৱস্থা কৰিব লাগছে এতিয়া এই নাই দালালবিলাকে এইবিলাক দালালে এতিয়া সেই চকু ঘুমটি সাৰি পাইছে এতিয়া কত মানুহ মৰি গ'ল এতিয়ালৈকে চৰকাৰৰ ব্যৱস্থা নাই আপোনালোকে বিভাগীয়ভাৱে জনাই আহিছিল নে আগতে কোনো জনা নাই নহয় আপোনালোকে জনাইছিল নে নাই আমি জানিছিলোঁ কিন্তু কোনো গুৰুত্ব নাই কোনো গুৰুত্ব নাই আজিতো একদম যুদ্ধ সদৃশ পৰিৱেশ একদম কি যে অৱস্থা হয় ক'ব নোৱাৰো আজি যুদ্ধ সদৃশ পৰিৱেশ গোটেই বিভাগীয় মানুহ আহি পৰিছে তাকেতো আজি সাৰি পাইছে তেওঁলোকে ভয় কৰিছে দলংখনত মানুহ মৰিব দলংখনত মানুহ মৰিব এতিয়া আমি এতিয়া থাকিব অলপ ভয় লগা হৈছে যান জঁটৰ সৃষ্টি হৈছে যান জঁটৰ